Hey everyone, hi. So, এতিয়ালৈকে আমি ডিসকাস কৰিলো Act of 1773, 81 আৰু 84. So, এইকেইটা এক্টৰ পিছত আমি নৰ্মেলি ডিসকাস কৰিব লাগিছিলে the Charter Act of 1793, বাট তাৰে আগতে আমি আৰু এটা এক্ট চাই ল'ম, এইটো হ'ল the Act of 1786. একেবাৰে সৰু টপিক the Act of 1786. ইয়াতে জাষ্ট দুটা কণ্ডিশ্যন আছিলে আৰু এই দুটা কণ্ডিশ্যন কিয় ক্ৰিয়েট হৈছিলে সেইটো ইণ্টাৰেষ্টিং কথা. So, let's move on with the video. See, 1786 ন লৰ্ড কৰ্ণৱালিছক নাইটহুড দিয়া হয় ইংলেণ্ডত এখেতে যিটো আমেৰিকান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ আছিলে যিটো 1783 লৈকে চলিছিলে এই আমেৰিকাৰ ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চত তেখেতে যোগদান কৰিছিলে আৰু 1786ত তেখেতক নাইটহুড দিয়াৰ পিছত তেখেতক পঠিওৱা হৈছিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল হিচাপে কিন্তু গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ যিটো টাইটেল বা যিটো পদবী এই পদবীটো লোৱাৰ আগতে তেখেতে দুটা কণ্ডিশ্যন দিছিলে ব্ৰিটিছ গভৰ্ণমেণ্টক এই এক্ট অফ 1786 টো অনা হৈছিলে লৰ্ড কৰ্ণৱালিছে যি দুটা ডিমাণ্ড কৰিছিলে সেই ডিমাণ্ড দুটা ফুলফিল কৰাৰ কাৰণে ঠিক আছে সো আমি চাওঁ এই এক্টটোত কোন দুটা ডিমাণ্ড ফুলফিল কৰা হৈছে লৰ্ড কৰ্ণৱালিছৰ সো এইটো কথা ক'লোৱে কি বেকগ্ৰাউণ্ডছৰ ওপৰত 1786ত তেখেতক গভৰ্ণৰ জেনেৰেল অফ বেংগল বনোৱা হয় আৰু দুটা স্পেচিফিক ডিমাণ্ড দিছিলে বিফৰ একচেপ্টিং দ্য পজিশ্যন সো ফাৰ্ষ্ট ডিমাণ্ডটো কি আছিলে ফাৰ্ষ্ট ডিমাণ্ডটো আছিলে যিটো গভৰ্ণৰ জেনেৰেলছ কাউন্সিল আছিলে ন তেখেতে ক'লে যে এই কাউন্সিলত লোৱা ডিসিশনবোৰ তেখেতে ওভাৰৰাইড কৰিব পাৰিব ইন স্পেচিয়েল কেसेस মানে কিছুমান বিশেষ কেছত এই কাউন্সিলে যিটো ডিসিশন ল'ব ন হেতু ওভাৰৰাইড কৰিব পাৰিব এইটো কি কৰিলে গভৰ্ণমেণ্টে মানি ললে কিন্তু ইয়াতে স্পেচিয়েল কেसेस কোনবোৰ হ'ব হেতু মেনশন নাছিলে সো গভৰ্ণৰ জেনেৰেলে যেতিয়াই ভাবিছিলে যে এইটো ডিসিশন মই ওভাৰৰাইড কৰিম তেখেতে নিজৰ পক্ষত এই ডিসিশনটো লৈ লৈছিলে আৰু হেতু স্পেচিয়েল কেছত দি দিছিলে গটিকে গভৰ্ণৰ জেনেৰেলক আৰু পাৱাৰফুল বনাই দিয়া হ'ল এই এক্টৰ জৰিয়তে কাৰণ কিয় এতিয়া কাউন্সিলে যিটো ডিসিশন ল'ব সেই ডিসিশনটো নহব পাৰে এটা কাৰ কথা চলিব অকল গভৰ্ণৰ জেনেৰেলৰ কথাহে চলিব কাৰণ কিয় তেখেতে যেতিয়া আছে তেতিয়া স্পেচিয়েল কেছ বুলি মেনশন কৰি দিব পাৰে আৰু এইটোৰ মেইন কাৰণটো কি আছিল যাতে ডিসিশন মেকিংটো ইফেক্টিভ হয় সেই কাৰণে তেখেতে এই ডিমাণ্ডটো ৰাখিছিলে আৰু এই ডিমাণ্ডটো তেখেতে ফুলফিল কৰি দিয়া হ'ল তেখেতৰ দ্বিতীয় ডিমাণ্ডটো কি আছিল দ্বিতীয় ডিমাণ্ডটো আছিল লৰ্ড কৰ্ণৱালিছে ন আমেৰিকান ৱাৰ অফ ইণ্ডিপেণ্ডেন্সত যুদ্ধ কৰি আহিছিল গটিকে তেওঁ ডিমাণ্ড কৰিলে যে ভাৰতত মই যাম গভৰ্ণৰ জেনেৰেল অফ বেংগল হিচাপে কিন্তু গভৰ্ণৰ জেনেৰেলক কি কৰি দিব লাগিব কমান্ডাৰ ইন চিফ হিচাপে পঠিয়াব লাগিব এন্টায়াৰ ইণ্ডিয়াৰ অৰ্থাৎ ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি যিমান আছিল ইণ্ডিয়াত তাৰে কমান্ডাৰ ইন চিফ কোন হ'ব এতিয়া গভৰ্ণৰ জেনেৰেল অফ বেংগল হ'ব এই ডিমাণ্ডটো ৰাখিছিলে লৰ্ড কৰ্ণৱালিছ এটো আছিল তেখেতৰ সেকেন্ড ডিমাণ্ড আৰু তাৰ ফলত কি হৈ গ'ল সিভিল আৰু মিলিটাৰী যিটো অথৰিটি আছিল হেতু এটা পজিশনৰ আন্ডাৰত আহি গ'ল গটিকে প্ৰথম ডিমাণ্ডটো কি স্পেচিয়েল কেছত কি কৰিব পাৰিব গভৰ্ণৰ জেনেৰেলক কাউন্সিলৰ ডিসিশনটো অল্টাৰ কৰিব পাৰিব বা ওভাৰৰাইড কৰিব পাৰিব আৰু সেকেন্ডলি গভৰ্ণৰ জেনেৰেল অফ বেংগলক কি বনাই দিয়া হ'ব কমান্ডাৰ ইন চিফ বনাই দিয়া হ'ব সো বেসিক্যালি এই এক্টটো এইখিনি ইয়াতকে বেছি একো ক'বলগীয়া নাই এই এক্টটো অনা হৈছিল মেইনলি লৰ্ড কৰ্ণৱালিছক গভৰ্ণৰ জেনেৰেল অফ বেংগল বনাবলে কাৰণ তেখেত এজন অত্যন্ত ভাল এডমিনিষ্ট্ৰেটৰ আছিল আৰু ব্ৰিটিছে ভাবিছিলে যে তেখেতে ভাৰতত ভালদৰে ৰুল কৰিব পাৰিব সো তেখেতৰ ডিমাণ্ড দুটা আনকি মানি লোৱা হৈছিল ইমান ইম্পৰ্টেন্ট আছিল তেখেত আৰু ডিমাণ্ড কোনে মানিছিলে গভৰ্ণমেণ্টে মানিছিলে তেওঁ ইভেন ব্ৰিটিছৰ হাউস অফ লৰ্ডছৰো এজন মেম্বাৰ আছিল সো এই এক্টৰ ইম্পেক্টছ কি হ'ল গভৰ্ণৰ জেনেৰেলৰ যিটো অথৰিটি আছিল হেতু আৰু শক্তিশালী হৈ গ'ল আৰু মিলিটাৰী এণ্ড এডমিনিষ্ট্ৰেটিভ ফালৰ পৰাও এইটো এটা মেজৰ শিফট হৈ গ'ল কাৰণ কিয় এতিয়া এডমিনিষ্ট্ৰেশ্যন আৰু মিলিটাৰী এজন কমান্ডাৰৰ আন্ডাৰতে আহি গ'ল আৰু শেষত আৰু অধিক সেন্ট্ৰেলাইজ কৰি দিয়া হ'ল সো এতিয়া চাবলৈ গ'লে গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ হাততে আটাইতকৈ বেছি পাৱাৰ আনি দিয়া হ'ল তাৰ ফলত সেন্ট্ৰেলাইজেশ্যন বাঢ়ি গ'ল সো এই ভিডিঅ'টোত এইখিনিয়ে ক'বলগীয়া আছিল কাৰণ এই এক্টটোতে এইখিনিয়ে ক'বলগীয়া আছিল নেক্সট ভিডিঅ'টোৰ পৰা আমি ষ্টাৰ্ট কৰিম দ্য চাৰ্টাৰ এক্ট অফ 1793 That's all for now. Thank you so much.